প্র্যাকটিক্যাল তো খারাপ, আমি ফটো তুলব ৰমজান মাহৰ শুভেচ্ছা থাকিল অসমবাসীৰ সকলো ৰাইজলৈ। আজি জ্যোতিগাঁও বাটাৰফ্লাই ছ'চাইটি আৰু জ্যোতিগাঁও ৰুৰেল ডেভেলপমেণ্ট NGO যৌথ প্ৰচেষ্টাত আজিৰ এই সভাৰ অনুষ্ঠিত আয়োজন কৰা হৈছে। আমি এইটো গাঁৱৰে ল'ৰা আৰু ছ'চাইটিৰ লগত মই কোনো জড়িত নাই। মই ক'ব গ'লে আছোঁ, লগত আছোঁ, ছাপৰ্টত আছোঁ। যিখিনি সহায় কৰিব পাৰোঁ মোৰ ফালৰ পৰা বা আমাৰ গাঁৱৰ অঞ্চলৰ মানুহ লৈ ৰাইজৰ ছাপৰ্ট লৈ আমাৰ ছ'চাইটিটো যাতে আগুৱাই যাব পাৰে, তাৰ কাৰণে যিখিনি চেষ্টা, যিখিনি সহায় কৰিব লাগে মোৰ ফালৰ পৰা মই কৰিম। আৰু NGO দুটাৰ কাৰণে এইটোৱে ক'ব খোজোঁ যে তোমালোকে ভাল কাম কৰিছা, ভাল পদক্ষেপ লৈছা, আগবাঢ়ি যোৱা। আমাৰ সকলোৰে ছাপৰ্ট আছে। আৰু আমাৰ পিছপৰা গাঁও এইখন গাঁৱত ভাল এটা NGO নাই, ভাল কোনো সংগঠন নাই, ভাল কোনো এটা ক্লাব নাই। গতিকে এইটো আশা কৰোঁ যাতে আগন্তুক দিনলৈকে এইটো থাকে বা এইটো চলাই ল'ব পাৰে। আৰু এইটো NGOৰ লগত যিমানজন সদস্য আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ডাঙৰ এটা পদক্ষেপ লৈছে এওঁলোকে, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোকে মই উৎসাহ যোগাবৰ কাৰণে এইটোৱে ক'ম যে তোমালোকে নৰখিবা, আগবাঢ়ি যোৱা, তোমালোকৰ লগত আছোঁ আৰু সফলতা এদিন আহিবই। এই পবিত্ৰ দিনত আমি আপোনালোকক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনত আমাৰ জ্যোতিগাঁও বাটাৰফ্লাই ছ'চাইটি আৰু জ্যোতিগাঁও ৰুৰেল ডেভেলপমেণ্ট NGOৰ যৌথ প্ৰচেষ্টাত আমি আজি স্থায়ী কাৰ্যালয় স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। বৰপেটা জিলাৰ নিচেই কাষত হৈছে এই জ্যোতিগাঁও। এই জ্যোতিগাঁও অঞ্চলটো বহুতো পিছপৰা। আজি ৰাস্তা ঘাট চাওক, শিক্ষাৰ পোহৰ চাওক, সকলো দিশতে আমি পিছপৰা। গতিকে আমি দুয়োটা ছ'চাইটি বা NGO মিলি বহুতো পদক্ষেপ হাতত লৈছোঁ। যদিও আমি কাৰ্যকৰী কৰিব পৰা নাই, অনাগত দিনত আমি কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিম। তাৰে মাজত আছে আপোনাৰ আমি শিক্ষাটো 1 নম্বৰত ধৰিছোঁ। তাৰপিছত এতিয়া যোনটো আমাৰ মাজত মানে একচুৱেলি মিয়া মানুহ বুলি ক'লে ভুল নহয়, সকলো জনগোষ্ঠীৰ মাজতে আছে বাল্য বিবাহ। যোনটো বাল্য বিবাহ ৰোধ কৰিবলৈ আমি চেষ্টা কৰিম। আমি আৰু এই বাল্য বিবাহ ৰোধ কৰিবলৈ বা নিশা দ্ৰব্য, ড্ৰাগছ এইবিলাক ৰোধ কৰিবলৈ আমি ৰাইজৰ সঁহাৰি লৈ আমাৰ দুয়োটা NGO মিলি আমি ইতিমধ্যে দেখিছোঁ যে আমাৰ জ্যোতিগাঁৱত কেইবাটাও ছ'চাইটি বা NGO আছিল, সেইকেইটাৰ আজি আমি নামো শুনা নাপাওঁ। গতিকে আমি এনেকুৱা এটা পদক্ষেপ হাতত লৈছোঁ যে এইটো আমি নিশেষ হ'বলৈ নিদিওঁ। তাৰমানে আমি ৰাইজৰ পৰা সঁহাৰি আৰু আশীৰ্বাদ বিচাৰিছোঁ। আমি যিখিনি কাম কৰিম সেইখিনি কামত ৰাইজে আমাক আন্তৰিকতাৰে আমাক সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। আসসালামু আলাইকুম, নমস্কাৰ। পোনপ্ৰথমতে সংবাদ মাধ্যমক আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু যে আমাৰ পবিত্ৰ ৰমজান মাহত আমি সমূহ অসমবাসীক আন্তৰিক অভিনন্দন জনাইছোঁ। এই হিচাপতে জ্যোতিগাঁও বাটাৰফ্লাই ছ'চাইটি আৰু জ্যোতিগাঁও ৰুৰেল ডেভেলপমেণ্ট NGOৰ সমূহ সদস্যবৃন্দ কঠোৰ পৰিশ্ৰমৰ ফলত আমাৰ এটুকুৰা মাটি আছিল যদিও আমাৰ স্থায়ী কোনো কাৰ্যালয় নাছিল। গতিকে আমি আজিৰ এই সংবাদ মেলত আমি আমাৰ এখন স্থায়ী কাৰ্যালয় স্থাপন কৰিছোঁ, যিটো আমি শুভ উদ্বোধনী কৰিম। গতিকে আমাৰ জ্যোতিগাঁও বাটাৰফ্লাই ছ'চাইটি আৰু জ্যোতিগাঁও ৰুৰেল ডেভেলপমেণ্ট NGOৰ সমূহ সদস্যবৃন্দ বিশেষ আন্তৰিক ধন্যবাদ জনাইছোঁ যে আমাৰ লগত একলগ হৈ বৰ্তমান জ্যোতিগাঁৱৰ মাজমজিয়া অঞ্চলত এটুকুৰা মাটি যে আমাৰ স্থায়ী কাৰ্যালয় হ'ব, তাৰ যিটো পৰিস্থিতি বা পৰিশ্ৰমিক সমূহ সদস্যবৃন্দই একেলগে হৈ একজোট হৈ আমি এইখিনি পৰ্যায়লৈ আহিছোঁ। গতিকে আৰু এটা
বিশেষ ধন্যবাদ জনাইছো যে আমাৰ জ্যোতিগাঁও ৰুৰেল ডেভেলপমেণ্ট NGO আৰু জ্যোতিগাঁও বাটাৰফ্লাই ছ'চাইটিৰ সভাপতি আৰু সম্পাদক যি আমাক এইখিনি লৈ আগবঢ়াই লৈ আহিছে। মই জ্যোতিগাঁও বাটাৰফ্লাই ছ'চাইটিৰ এজন সাধাৰণ সম্পাদক হৈ এইখিনি কৈ আছো যে আমাৰ দুয়োটা ছ'চাইটি আৰু NGOৰ সদস্যসকলক আন্তৰিক ধন্যবাদ জনাইছো। আৰু অনাগত দিনবোৰত যাতে আমাৰ এই পদক্ষেপ আৰু কঠোৰতকৈ কঠোৰ পৰিশ্ৰম হয়, ইয়াৰ কাৰণে মই আহ্বান জনাইছো। এই হিচাপতে আৰু এটা কথা ক'বলৈ ওলাইছো যে আমাৰ জ্যোতিগাঁও বাটাৰফ্লাই ছ'চাইটি আৰু জ্যোতিগাঁও ৰুৰেল ডেভেলপমেণ্ট NGO যিমানে যি নকৰক কিয়, কিন্তু আমাৰ অনাগত দিনবোৰত যে আমাৰ স্থানীয় ৰাইজৰ বা আমাৰ মুৰব্বীয়ান সমাজৰ সহায় সহযোগিতা নহ'লে আমি হয়তো এইখিনি আগবাঢ়ি নাহিলো হয়, আৰু আমি আগবাঢ়িবলৈ হ'লে আমাৰ সহায় সহযোগিতাৰ প্ৰয়োজন আছে। আমাৰ জ্যোতিগাঁও ৰুৰেল ডেভেলপমেণ্ট NGO আৰু জ্যোতিগাঁও বাটাৰফ্লাই ছ'চাইটিখন 2022ত স্থাপিত হৈছে। গুৰুত্বপূৰ্ণ কামৰ ভিতৰত বিশেষ আমাৰ পুঁজি নাছিল। যিখিনি পুঁজি আছিল আমি সদস্যসকলে যিখিনি কষ্ট কৰি পুঁজি জমা কৰিছিলোঁ, সেইখিনি দি আমি এটুকুৰা মাটি কিনি বা আমাৰ স্থায়ী পোনপ্ৰথমতে আমাৰ স্থায়ী কাৰ্যালয় স্থাপন কৰিলোঁ। আমি বিগিনাৰ। আমাৰ জ্যোতিগাঁও বাটাৰফ্লাই ছ'চাইটিত 14জন সদস্য আৰু 3জনী সদস্য আছে, আৰু জ্যোতিগাঁও ৰুৰেল ডেভেলপমেণ্ট NGOত 18জন সদস্য আছে। মূল উদ্দেশ্য যে আমাৰ ৰুৰেল ডেভেলপমেণ্ট, আৰ্ট এণ্ড কালচাৰ, এগ্ৰিকালচাৰ আৰু ইফালে আপোনাৰ ছায়েন্স এণ্ড টেকনলজি, এইবিলাকৰ ওপৰত আমি কাম কৰিম বুলি আশা কৰিছোঁ। বাল্য বিবাহ আৰু ড্ৰাগছ বা মাদক দ্ৰব্য, ড্ৰাগছ যেনে মদ ভাং, এইবিলাকৰ বিষয়ে আমাৰ ছ'চাইটি বা NGOৰ পৰা আমি কঠোৰ চেষ্টা কৰি যে ৰাইজৰ সহায় লৈ এইটো কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলাম। শিক্ষাৰ ক্ষেত্ৰত আমাৰ আজিৰ দিনতো জ্যোতিগাঁও বা ভেড়াগাঁও এই অঞ্চলত এনেকুৱা মানুহ আছে যে 8 বছৰ, 10 বছৰ, 12 বছৰীয়া বাচ্চা সিও এটা কিবা কামত লগাই দিছে। সেইটো বন্ধ কৰি যাতে হয়তো আমাৰ 2 পইচা গেলেও আমাৰ ছ'চাইটিৰ পৰা বা NGOৰ পৰা দিলেও আমি সেই শিশুটোক কোনো স্কুলত ভৰ্তি কৰাই দিম বা তাক ভৱিষ্যতে শিক্ষা দীক্ষা দিয়াৰ চেষ্টা কৰিম। মোৰ নাম ছানাৰ হুছেইন, সম্পাদক জ্যোতিগাঁও বাটাৰফ্লাই ছ'চাইটি।